ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুক এই স্পষ্ট তথ্য বা স্পষ্ট কথা উল্লেখ কৰিছে হামাছে এক প্ৰকাৰ নেতানেহুক হুংকাৰ দিছে নেতানেহুক সকিয়নি প্ৰদান কৰিছে আৰু নেতানেহুৱে আগবঢ়োৱা অৰ্থাৎ ইজৰাইলে আগবঢ়োৱা যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছে হামাছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া মধ্যপ্ৰেছৰ শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ 2023 চনৰ 7 অক্টোবৰ নিৰবিচ্ছিন্নভাৱে ইজৰাইল বাহিনীয়ে গাজাত চলাই আছে সামৰিক অভিযান যি সামৰিক অভিযানৰ নামত গাজা মৃত্যু উপত্যকাত পৰিণত হৈছে অৰ্থাৎ ইজৰাইল বাহিনীয়ে হামাস নিষেধ কৰাৰ নামত গাজাত মৃত্যু উপত্যকাৰ সৃষ্টি কৰিছে তৎসত্ত্বেও হেও মনা নাই হামাছে 60 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে আৰু তাৰ অন্যতম চৰ্ত হৈছে যে হামাছে অস্ত্ৰ ত্যাগ কৰিব লাগিব লগতে আন এটা অন্যতম চৰ্ত হৈছে ইজৰাইলী পণবন্দীসকলক হামাছে মুকলি কৰি দিব লাগিব এই দুটা প্ৰধান চৰ্ত আৰোপ কৰি ইজৰাইলে হামাছক দিছিল 60 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ কিন্তু এই প্ৰস্তাৱ পোনছাতেই নাকচ কৰিছে হামাছে স্পষ্টকৈ কৈছে যে পেলেষ্টাইন স্বাধীন নোহোৱা পৰ্যন্ত অস্ত্ৰ কেতিয়াও হাতৰ পৰা এৰি নিদিয়ে হামাছে অৰ্থাৎ পেলেষ্টাইন স্বাধীন নোহোৱালৈকে অস্ত্ৰ নেৰে হামাছে এই হুংকাৰ এই সকিয়নি প্ৰদান কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুক এক প্ৰকাৰ ইজৰাইলে বান্ধি দিয়া চৰ্তৰ প্ৰত্যুত্তৰ দিছে হামাছে আৰু প্ৰত্যুত্তৰ দি হামাছে কৈছে যে জেৰুজালেমক ৰাজধানী হিচাপে লৈ স্বাধীন পেলেষ্টাইন নোপোৱালৈকে অস্ত্ৰ ত্যাগৰ কোনো প্ৰশ্নই নুঠে এয়া স্পষ্ট সকিয়নি স্পষ্ট বাৰ্তা হামাছৰ তৰফৰ পৰা ইজৰাইললৈ যে জেৰুজালেমক ৰাজধানী হিচাপে লৈ স্বাধীন পেলেষ্টাইন নোপোৱা পৰ্যন্ত অস্ত্ৰ ত্যাগ কৰাৰ কোনো প্ৰশ্নই নুঠে উল্লেখযোগ্য যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প লগতে মধ্যপ্ৰাচ্যৰ প্ৰতিনিধি ষ্টিভ উইটককে হামাছে অস্ত্ৰ ত্যাগ কৰিব বুলি দাবী কৰিছিল কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই দাবীক অসাৰ প্ৰতিপন্ন কৰি পেলেষ্টাইনী সংগঠনটোৱে অস্ত্ৰ ত্যাগ নকৰাৰ এই সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বা সংগঠনটোৱে অস্ত্ৰ ত্যাগ নকৰাৰ কথা উল্লেখ কৰিছে হামাছৰ মতে স্বাধীন পেলেষ্টাইনৰ দাবী এক দীৰ্ঘদিনীয়া সশস্ত্ৰ সংগ্ৰাম এক নিশ্চৰ্ত এই সংগ্ৰাম তেওঁলোকৰ চলি আহিছে নিশ্চৰ্তভাৱে এই সংগ্ৰাম আগলৈ চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে কোনো পধ্যেই তেওঁলোকে এই সংগ্ৰামৰ পৰা পিছ হুহুকি নাহে সেই স্পষ্ট বাৰ্তা দিছে স্বাধীন পেলেষ্টাইন নোপোৱা পৰ্যন্ত আমি পুনৰ জনাইছো স্বাধীন পেলেষ্টাইন নোপোৱা পৰ্যন্ত হামাছে শেষ বিন্দু শেষ টোপাল তেজ থকালৈকে যুঁজ দি যোৱাৰ অংগীকাৰ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে উল্লেখযোগ্য যে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হামাছৰ অস্ত্ৰ ত্যাগ আৰু ইজৰাইলী পণবন্দীক মুক্ত কৰিবৰ বাবে যি চৰ্ত আৰোপ কৰিছিল আৰু সেই চৰ্ত পোনছাতেই নাকচ কৰিছে হামাছে উল্লেখযোগ্য যে বিগত এটা সপ্তাহ ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু মাণ্ডলিক প্ৰতিনিধিৰ প্ৰচেষ্টাত আন্তঃৰাষ্ট্ৰীয় আৰু মাণ্ডলিক পৰ্যায়ত বহু চেষ্টা অব্যাহত আছে হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি সম্পন্ন কৰিবলৈ ইয়াৰ জৰিয়তে যাতে শান্তি স্থাপন হয় যে মৃত্যু উপত্যকাত পৰিণত হৈছে গাজা ষ্ট্ৰীপ তাতে যাতে পুনৰ মানৱতাৰ এক পৰিৱেশ উভতি আহে কাৰণ মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে গাজা ষ্ট্ৰীপ যি গাজা ষ্ট্ৰীপত 2023 চনৰ 7 অক্টোবৰৰ পৰা আজিৰ তাৰিখলৈকে প্ৰায় 60,000 নিৰীহই প্ৰাণ হেৰুৱাইছে অধিকাংশ শিশু আৰু মহিলাই প্ৰাণ হেৰুৱাইছে ইজৰাইলৰ সামৰিক অভিযানত দুৰ্ভিক্ষই সানি ধৰিছে সমগ্ৰ গাজা দুৰ্ভিক্ষৰ কৰাল গ্ৰাসত বিনা আহাৰে বিনা খাদ্যৰে বহুতেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে দৈনিক শিশুৱে প্ৰাণ হেৰুৱাইছে অনাহাৰে অনিদ্ৰাৰে মহিলাই প্ৰাণ হেৰুৱাইছে আনহাতে হামাছৰ নিষেধ কৰাৰ অভিযানত ইজৰাইলে চলোৱা সামৰিক অভিযানত কেৱল 60,000 নিৰীহই প্ৰাণ হেৰুৱাই নহয় লক্ষাধিক লোকে চিৰদিনৰ বাবে ঘূণীয়া হৈছে 15 লক্ষাধিক লোক গৃহহাৰা হৈছে গতিকে তেনেকুৱা এটা অবৰ্ণনীয় পৰিস্থিতি বৰ্তমান গাজা ষ্ট্ৰীপত মানৱতাৰ সকলো সীমা চেৰাই গৈছে ইজৰাইলৰ আক্ৰমণত আৰু তেনেস্থলত কিন্তু এতিয়াও হেও মনা নাই হামাছে হেও নমনাৰ পুনৰ অংগীকাৰ লৈছে হামাছৰ প্ৰত্যেকগৰাকী শীৰ্ষ নেতা এজনকৈ নিধন কৰি গৈছে ইজৰাইলে ইয়াহিয়া সিনৱাৰ ইছমাইল হানিয়াহৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী নেতা প্ৰত্যেকগৰাকী হামাছৰ প্ৰধানক হত্যা কৰিছে বিশেষ অভিযানত ইজৰাইল ডিফেন্স ফোৰ্ছে কিন্তু তৎসত্ত্বেও হেও মনা নাই হামাছে
ইজৰাইলৰ লক্ষ্য আছিল যে হামাছৰ অন্তিমগৰাকী সদস্য জীয়াই থকা পৰ্যন্ত গাজা ষ্ট্ৰীপত ইজৰাইলে অভিযান চলাই যাব বিভিন্ন পক্ষৰ হেঁচা বিভিন্ন পক্ষৰ বাধাকো কাণসাৰ দিয়া নাই বা কাণসাৰ কৰা নাই ইজৰাইলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও সময়ে সময়ে হুংকাৰ দিছে নেতানেহুক যুদ্ধ বন্ধ কৰিবলৈ কিন্তু তৎসত্ত্বেও থমকি ৰোৱা নাই ইজৰাইলৰ সামৰিক অভিযান চলি আছে হামাছৰ বিৰুদ্ধে আৰু একে সময়তে ইজৰাইলৰ ফালৰ পৰা এই যুদ্ধবিৰতিৰ প্ৰস্তাৱ আহিছিল 60 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ তাৰ পিছত ভবা হৈছিল যে উভয় পক্ষই সন্মতি মৰ্মে এই যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰিব আৰু অৱশেষত শান্তি স্থাপন হ'ব 60 দিনীয়া যুদ্ধবিৰতি কাৰণ এতিয়াও প্ৰায় 50ৰো অধিক পণবন্দীক মুকলি কৰি দিয়া নাই হামাছে আৰু সেই সকল পণবন্দীক মুকলি কৰি আনিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে যদিও ব্যৰ্থ হৈছে ইজৰাইলেও যেন হামাছ নিষেধ কৰাৰ নামত অভিযান এই আৰম্ভ কৰি যেন থৰকাচুটি হেৰুৱাবলগীয়া হৈছে এটাৰ পিছত আনটো সামৰিক অভিযানেও হামাছক তলাব পৰা নাই ইজৰাইলে একে সময়তে আকৌ হুংকাৰ দিছে যে প্যালেষ্টাইন স্বাধীন নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলি যাব এই সশস্ত্ৰ সংগ্ৰাম চলি যাব অস্ত্ৰ এৰি দিয়াৰ বা অস্ত্ৰ ত্যাগ কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে একে সময়তে মন কৰিবলগীয়া যে স্বাধীন প্যালেষ্টাইনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কানাডা ইংলেণ্ড অষ্ট্ৰেলিয়াৰ দৰে দেশসমূহে স্বাধীন প্যালেষ্টাইন অৰ্থাৎ প্যালেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াৰ সমৰ্থন কৰাৰো ইংগিত প্ৰদান কৰিছে ইংলেণ্ড কানাডা অষ্ট্ৰেলিয়াৰ দৰে দেশসমূহে গতিকে বিভিন্ন পক্ষৰ পৰা হামাছৰ ওপৰত অহৰহ হেঁচা আহি আছে বিভিন্ন পক্ষৰ পৰা হামাছৰ ওপৰত বিভিন্ন হেঁচা আছে যদিও এতিয়াও সংগঠনটোৱে ইজৰাইলৰ আক্ৰমণত গাজাত মৃত্যু উপত্যকাত পৰিণত হোৱা সত্ত্বেও সেয়াও মানিবলৈ যেন ইচ্ছুক নহয় আজি এই 2023 চনৰ 7 অক্টোবৰৰ পৰা চলি থকা যুদ্ধখন অমীমাংসিত যুদ্ধ সামকটাৰো নাম নাই একেদৰে পিছ হুহকি অহা নাই হামাছ একেদৰে সামৰিক অভিযান চলাই নিয়াৰ হুংকাৰ ইজৰাইলৰ গতিকে মধ্যপ্ৰাচ্যৰ উত্তেজনা এনেদৰে দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই হামাছক সমৰ্থন কৰিয়ে ইৰাণ হিজবুল্লাহ হুথিৰ দৰে সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনসমূহেও ইজৰাইলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিলে যাক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত মধ্যপ্ৰাচ্যৰ উত্তেজনা অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছিল ইৰাণ ইজৰাইল আমেৰিকাৰ সংঘাতে শেহতীয়াকৈ মধ্যপ্ৰাচ্য গৰম কৰি তুলিছিল কিন্তু একেদৰে যদি চোৱা হয় গাজা ষ্ট্ৰীপ এই গাজা ষ্ট্ৰীপ ইতিমধ্যে মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা য'ত নেকি মৃত্যুৰ কিৰিলি চৌদিশে মৃত্যুৰ কিৰিলি গাজা ষ্ট্ৰীপত কিন্তু এতিয়াও হামাছ সেও মনা নাই হামাছৰ প্ৰতিটো বেটেলিয়ন প্ৰতিটো কমাণ্ডাৰ বাহিনী নিষেধ কৰাৰ বাবে ইজৰাইলে যি পণ লৈছে ইজৰাইলে সেই পণ লোৱাৰ পিছতো এতিয়াও কোনো ধৰণৰ গা লৰা নাই হামাছৰ বৰং স্বাধীন প্যালেষ্টাইনৰ হুংকাৰ প্ৰদান কৰি এইবাৰ আন এক মূৰৰ কামৰণি সৃষ্টি কৰিছে ইজৰাইলৰ সন্মুখত বিগত সময়ছোৱাত কাটাৰ জৰ্ডানৰ দৰে বিভিন্ন দেশে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰি কোনো সুফল নাপালে শান্তি স্থাপনত বা যুদ্ধবিৰতিৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও শান্তি স্থাপনৰ বাবে বহু উদ্যোগ গ্ৰহণ কৰিলে বহু মধ্যস্থতাৰ ৰূপ গ্ৰহণ কৰিলে যদিও সফল হ'ব পৰা নাই কিন্তু শেহতীয়াকৈ 60 দিনীয়া ইজৰাইলে আগবঢ়োৱা যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোনছাতে প্ৰত্যাখ্যান কৰি নিজৰ স্থিতিত অটল হামাছে কৈছে যে জেৰুজালেমক ৰাজধানী হিচাপে লৈ স্বাধীন প্যালেষ্টাইন নোপোৱা পৰ্যন্ত শেষ বিন্দু তেজ থকালৈকে যুঁজ দি যাব হামাছে গতিকে এই হুংকাৰক ইজৰাইলে কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো